প্ৰথমতে মই মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ আৰু যদি আপুনি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা নটিফিকেশ্যনটো টিপিবলৈ নাপাহৰিব যাতে মই আপলোড কৰা সকলো ধৰণৰ এডুকেশ্যনেল ভিডিঅ' নটিফিকেশ্যন আপুনি অতি সোনকালে লাভ কৰিব পাৰে। গতিকে আহক পলম নকৰি আমি আলোচনাৰ মূল বিষয়বস্তুলৈ আগবাঢ়োঁ। আজি আলোচনাৰ মূল বিষয়বস্তুটো হৈছে প্ৰেজেণ্ট ইনডিফিনিট টেন্সত পাৰ্চন অনুযায়ী ছিংগুলাৰৰ পৰা প্লুৰেললৈ কেনেকৈ নিব পাৰি ইয়াৰ বিষয়ে আমি আজি আলোচনা কৰিম। ঠিক আছে, পাৰ্চন, ছিংগুলাৰ, প্লুৰেল। পাৰ্চন বুলি ক'লে আমি ফাৰ্ষ্ট পাৰ্চন, ছেকেণ্ড পাৰ্চন আৰু থাৰ্ড পাৰ্চন এই তিনিওটাকে বুজোঁ। ফাৰ্ষ্ট পাৰ্চন বুলি ক'লে সদায় আমি আইক বুজোঁ, ছেকেণ্ড পাৰ্চন বুলি ক'লে সদায় ইউক বুজোঁ আৰু থাৰ্ড পাৰ্চন বুলি ক'লে আমি ফাৰ্ষ্ট আৰু ছেকেণ্ড পাৰ্চনৰ বাদে পৃথিৱীৰ সকলো বস্তুৱেই থাৰ্ড পাৰ্চন। তেতিয়াহ'লে সিও হ'ব থাৰ্ড পাৰ্চন। থাৰ্ড পাৰ্চন বুলি ক'লে ৰাম, চাম, যদু, মধু আৰু বহুতো আছে, হয়নে নহয়? এতিয়া চাওক, ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰ নম্বৰ কি আছে দিয়া? আই প্লে। ফাৰ্ষ্ট পাৰ্চন প্লুৰেল নম্বৰত কি আছে? উই প্লে। অৰ্থাৎ কথাটো এইটোৱে ক'ব বিচাৰিছে যে ছিংগুলাৰ নম্বৰ ফাৰ্ষ্ট পাৰ্চন সদায় আইক বুজায় আৰু প্লুৰেল নম্বৰ ফাৰ্ষ্ট পাৰ্চন সদায় উইক বুজায়। যেনে আই প্লে, ইয়াতে উই প্লে। আকৌ ছিংগুলাৰ নম্বৰ ছেকেণ্ড পাৰ্চন ইউ প্লে, ইউক বুজায় আৰু প্লুৰেল নম্বৰ ছেকেণ্ড পাৰ্চন ইউ প্লে। অৰ্থাৎ ছিংগুলাৰ আৰু প্লুৰেল ছেকেণ্ড পাৰ্চন সদায় ছেইম হয়। ইউ থাকিলে ইউৱে হ'ব। ঠিক আছে, ছিংগুলাৰ নম্বৰতো ইউ হ'ব, প্লুৰেল নম্বৰতো ইউৱে হ'ব। আৰু এটা চাওক লাষ্টৰটো, হি প্লেচ। ছিংগুলাৰ নম্বৰ থাৰ্ড পাৰ্চনত কি হ'ব? হি প্লেচ, হয়নে নহয়? ইয়াতে প্লেচ কি কাৰণে আহিছে? এইটো থাৰ্ড পাৰ্চন থকাৰ কাৰণে এইটো প্লেচ আহিছে, হয়নে নহয়? প্লুৰেল নম্বৰ থাৰ্ড পাৰ্চন সদায় দে হয়, দে প্লে। ইমানখিনি হ'ল এইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ, হয়নে নহয়? এতিয়া চাওক প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ। প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ এইটো শেষ। এতিয়া প্ৰেজেণ্ট কণ্টিনিউৱাছ আহিব। প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত ছিংগুলাৰ নম্বৰ ফাৰ্ষ্ট পাৰ্চনত কি আছে? আই এম ৰাইটিং। প্লুৰেল নম্বৰ ফাৰ্ষ্ট পাৰ্চনত আছে উই আৰ ৰাইটিং। ছিংগুলাৰ নম্বৰ ছেকেণ্ড পাৰ্চনত আছে ইউ আৰ ৰাইটিং। প্লুৰেল নম্বৰ ছেকেণ্ড পাৰ্চনত আছে ইউ আৰ ৰাইটিং। মানে ছিংগুলাৰ নম্বৰ আৰু প্লুৰেল নম্বৰত ছেকেণ্ড পাৰ্চনত ছেইম হয়। ইউ হ'লে প্লুৰেল নম্বৰতো ইউৱে হ'ব। এইটো সদায় মনত ৰাখিবা। আৰু ছিংগুলাৰ নম্বৰ থাৰ্ড পাৰ্চনত হি ইজ ৰাইটিং আৰু প্লুৰেল নম্বৰ থাৰ্ড পাৰ্চনত কি হ'ব? দে আৰ ৰাইটিং। ঠিক আছে, ইয়াৰ পিছত চাওক লাষ্টৰটো, প্ৰেজেণ্ট পাৰফেক্ট টেন্স। প্ৰেজেণ্ট পাৰফেক্ট টেন্সত কি হয়? ছিংগুলাৰ নম্বৰত ফাৰ্ষ্ট পাৰ্চনত কি হ'ব? আই হেভ ৰিটেন। প্লুৰেল নম্বৰত ফাৰ্ষ্ট পাৰ্চন হ'ব উই হেভ ৰিটেন। গম পাইছেনে? ইয়াৰ পিছত আকৌ চাওক, ছিংগুলাৰ নম্বৰ ছেকেণ্ড পাৰ্চনত আছে ইউ হেভ ৰিটেন। প্লুৰেল নম্বৰ ছেকেণ্ড পাৰ্চনত আছে ইউ হেভ ৰিটেন। অৰ্থাৎ ছিংগুলাৰ আৰু প্লুৰেলৰ ক্ষেত্ৰত ছেকেণ্ড পাৰ্চন সদায় ছেইম হয়। এইটো সদায় মনত ৰাখিব, ছেকেণ্ড পাৰ্চন সদায় ছেইমেই হ'ব। ছিংগুলাৰ নম্বৰ থাৰ্ড পাৰ্চনত কি আছে? হি হেজ ৰিটেন। আৰু প্লুৰেল নম্বৰত থাৰ্ড পাৰ্চনত আছে দে হেভ ৰিটেন। গম পাইছেনে? পাৰ্চন বুলি ক'লে সদায় আমি ফাৰ্ষ্ট পাৰ্চন, ছেকেণ্ড পাৰ্চন আৰু থাৰ্ড পাৰ্চনক বুজোঁ। ফাৰ্ষ্ট পাৰ্চন বুলি ক'লে সদায় আইক বুজোঁ, ছেকেণ্ড পাৰ্চন বুলি ক'লে সদায় আমি কি বুজোঁ? ইউক বুজোঁ, আৰু থাৰ্ড পাৰ্চন বুলি ক'লে
আই আৰু ইউ বাদে পৃথিৱীৰ সকলো বস্তুৱেই কৈছে যে থাৰ্ড পাৰ্চন বুলি ধৰা হয়। থেংক ইউ।